এবাৰ জুবিন গাৰ্গক অপমান কৰা হৈছে জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত অশ্লীল নৃত্য জুবিন গৌৰীপুৰৰ জালেৰ আলগা অঞ্চলত মঞ্চত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি ফটো লগাই যুৱতীৰ অশ্লীল নৃত্য অনুষ্ঠানত আৰক্ষীয়ে বাধা প্ৰদান কৰাত মঞ্চৰ প্ৰেক্ষাগৃহৰ সহযোগী নিশ্চয়কৈ জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ নহওঁতে এবাৰ জুবিন গাৰ্গক অপমান কৰাৰ খবৰ আহিছে গৌৰীপুৰৰ জালেৰ আলগা অঞ্চলত এই খবৰ আহিছে জীৱনজ্যোতি ক্লাব নামৰ এটা ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছিল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাতে জুবিন গাৰ্গক অপমান কৰাৰ খবৰ আহিছে জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি ফটো লগাই যুৱতীৰ অশ্লীল নৃত্য অনুষ্ঠানত আৰক্ষীয়ে বাধা প্ৰদান কৰাত দৰ্শকে ভাঙি পেলালে মঞ্চ আৰু প্ৰেক্ষাগৃহৰ সা-সঁজুলি হয় নিশ্চয়কৈ জীৱনজ্যোতি ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তাতেই এবাৰ জুবিন গাৰ্গৰ অপমান কৰা হৈছে জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছে গৌৰীপুৰৰ পৰা আহিছে এই খবৰ অনুষ্ঠানত আৰক্ষীয়ে বাধা প্ৰদান কৰাত দৰ্শকে ভাঙিলে মঞ্চ আৰু প্ৰেক্ষাগৃহৰ সা-সঁজুলি হয় নিশ্চয়কৈ জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ নহওঁতেই এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ পৰা আহিছে এই খবৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি ফটো লগাই যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছে যুৱতীৰ অনুষ্ঠান আৰক্ষীয়ে বাধা প্ৰদান কৰাত দৰ্শকে ভাঙিলে মঞ্চ আৰু প্ৰেক্ষাগৃহৰ সা-সঁজুলি আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত জুবিন গাৰ্গক অপমান কৰা হৈছে জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হৈছে আমি কিছু অংশ এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছো গৌৰীপুৰ জীৱনজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত শ্ৰদ্ধাৰ জুবিন গাৰ্গক চৰম অপমান কৰা দেখা গৈছে প্ৰিয় শিল্পীগৰাকীৰ জন্ম জয়ন্তীৰ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ নামত আয়োজকে কৰিলে অপসংস্কৃতিৰ নৃত্য হয় নিশ্চয়কৈ আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত এয়া ধুবুৰীৰ গৌৰীপুৰৰ পৰা আহিছে এই খবৰ জীৱনজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত
শ্ৰদ্ধাৰ জুবিন গাৰ্গক চৰম অপমান প্ৰিয় শিল্পীগৰাকীৰ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত আয়োজকসকলে কৰিলে অপসংস্কৃতিৰ নৃত্য জীৱনজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত মঞ্চৰ ওপৰত মহিলাৰ অশ্লীল নৃত্য প্ৰদৰ্শন পিছিয়াৰ দিৱস আমি অনুৰোধ জনাম সেই বিশেষ দৃশ্য দেখাবলৈ ইতিমধ্যে পিছিয়াৰ দিৱস সেই বিশেষ দৃশ্য আজি দেখাই আছে এইখিনি সময়তে প্ৰশ্ন উপস্থাপন হয় এইখিনি সময়তে প্ৰশ্ন উপস্থাপন হয় এই সকল অনুৰাগী আসলতে কেনে ধৰণৰ অনুৰাগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে এই সকল ভুৱা অনুৰাগী নেকি তাক লৈ প্ৰশ্ন উপস্থাপন হৈছে মহান শিল্পীগৰাকীৰ মৃত্যু 3 মাহ নহওঁতেই মাত্ৰ 62 দিন হৈছে তাৰ পাছতেই এই ধৰণৰ নৃত্য প্ৰদৰ্শন এধৰণৰ অশ্লীল নৃত্য প্ৰদৰ্শন সন্মুখত শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ ফটো লগাই এধৰণৰ নৃত্য প্ৰদৰ্শন কৰা দেখা গৈছে গৌৰীপুৰৰ দৃশ্য ধুবুৰীৰ গৌৰীপুৰৰ দৃশ্য জীৱনজ্যোতি ক্লাবৰ উদ্যোগত এনেদৰে অনুষ্ঠান পৰিৱেশন কৰি এনেদৰে অপমান কৰা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশ্বৰ শিল্পী জুবিন গাৰ্গক এনেদৰে অপমান কৰা হৈছে আপুনি যদি জুবিন অনুৰাগী তেন্তে কি ক'ব এই নৃত্যৰ সম্পৰ্কত মন্তব্য কৰিব পাৰে নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে যিদৰে কৈছিল যে জুবিন অনুৰাগীৰ নামত একাংশ ভুৱা অনুৰাগী ওলাইছে ঠিক তাৰেই উদাহৰণ নেকি তাক লৈ এতিয়া প্ৰশ্ন উপস্থাপন হৈছে এই অনুষ্ঠান আৰক্ষীয়ে বন্ধ কৰি দিয়ে জীৱনজ্যোতি ক্লাবৰ উদ্যোগত যি অনুষ্ঠান পতা হৈছিলে সেয়া আৰক্ষীয়ে বন্ধ কৰি দিয়ে 100 টকাৰ বিনিময়ত 100 টকাৰ টিকটৰ বিনিময়ত এই অনুষ্ঠান আয়োজন কৰা হৈছিলে আৰু শেষত একাংশ দৰ্শকে উক্ত স্থানৰ পৰা টিং আৰু চকী লৈ প্ৰস্থান কৰা দেখা গৈছে ভাঙি পেলোৱা হৈছে মঞ্চৰ আচবাব Abdal. Ana Abdal'a zoom করলাম
লাইট ঢুকেছে লাগাই তুই যা চল নাম তাহলে জুম করলাম